ডাঙৰীয়াৰ নামটো লৈ তেখেতসকলে যেনেকৈ এটা এটাক কৰিছে তাত আমি ক'বলৈ বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই বি টি আৰত থকা ৩৫ লাখ মানুহ আৰু ২৩টা জাতি জনগোষ্ঠীক লৈ যি সপোনটো দেখিছে এই সপোনটো যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ১৭ বছৰ আগতে যদি দেখি লয় আজিৰ এই পৰিৱেশটো নহ'ল হয়। আজিৰ ২.৫ বছৰৰ ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত এটা ভাল পৰিৱেশৰ মাজত বি টি আৰত থকা বড়োৰ লগতে ইয়াত বসবাস কৰা আন আন জনগোষ্ঠীৰ মনটো জয় কৰিছে, মনটো জিকিবলৈ তেখেতে সক্ষম হৈছে। যি কথা কৈছে হয়, ইউ পি পি এল দলে ভোটা কম্মলৰ ৰাজনীতি কৰা নাই, ইউ পি পি এল দলে মানুহ কম্মল দিয়া নাই, ইউ পি পি এল দলে মানুহ ভোটা দিয়া নাই, কিন্তু ইউ পি পি এল দলে এতিয়া আমাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে আমি ইউ পি এছ চিৰ পৰা আৰম্ভ কৰি মেডিকেল পৰা আৰম্ভ কৰি আপোনাৰ ইঞ্জিনিয়াৰিং পৰা আৰম্ভ কৰি আমি যি টকা পইচাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভোটা কম্মলৰ নামত ছাপ্লাই দি যি টকাটো লুণ্ঠন কৰিছিল এই পইচাটো লুণ্ঠন নকৰি আমি এই ছাত্ৰ ছাত্ৰীসকলক আমি এইটো ব্যয় কৰিছোঁ, তাতে আমি খৰচ কৰিছোঁ ওলাইছে। ইয়াৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা যি ৰেগুলেশ্যন আমি ৱেলকাম কৰিছোঁ। ইলেকশ্যন কমিশ্যনে যি সিদ্ধান্ত দিছে সেইটো আমি ৱেলকাম জনাইছোঁ। বি টি আৰত ১৫টা সমষ্টি কৰি দিছিল, আগত ১২টা সমষ্টি আছিল বিধানসভাৰ, এতিয়া 15টা সমষ্টি কৰি দিছে। তাৰপিছত কোকৰাঝাৰটো আমি এছ টি হিচাপে বিচাৰিছিলোঁ, এইটো এছ টি কৰি দিছে। আৰু ওদালগুৰিটো আমি বিচাৰিছিলোঁ, ওদালগুৰিটো বি টি আৰৰ ভিতৰতে সমষ্টিটো কৰক বুলি, কিন্তু তেখেতসকলে দৰং কৰিছে। আমি তেখেতসকলক আকৌ অনুৰোধ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা অলৰেডি মেমৰেণ্ডামটো দিয়া হ'ল। ওদালগুৰি আৰু কোকৰাঝাৰ নামেৰে বি টি আৰৰ দুটা যি লোকসভা সমষ্টিটো নামকৰণ কৰিব লাগিব। এইটো জাষ্ট এটা খচৰাহে, এইটো খচৰা তেখেতসকলে প্ৰকাশ কৰিছে। এতিয়া আমি আকৌ তেখেতসকলক লগ ধৰি ওদালগুৰিটো আকৌ মানে বি টি আৰৰ ভিতৰতে ওদালগুৰি নামৰে মানে লোকসভা সমষ্টিটো নামকৰণ কৰিব লাগিব বুলি এইটো এটা ডিমাণ্ড আজি এনেকুৱা আমাৰ ৰেলীৰ পৰা বা বিভিন্ন জেগাত আমি চিটিজেন এছেম্বলি আমাৰ নাগৰিকসকলৰ এটা সভা হৈ আছে, তাৰ পৰা এইটো আমি ডিমাণ্ড দিছোঁ। আৰু বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিভিন্ন কথাবিলাক বিভিন্ন সময়ত যেনেকৈ মেল মিটিং কৰি ৰাইজক এটা ভুল পথেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, তাৰ কাৰণে আমি এইবিলাক এটা মিটিঙৰ জৰিয়তে তেখেতক এটা কাউণ্টাৰ কৰিছোঁ। আমি ৰাইজক জনাব বিচাৰিছোঁ বা আমি চৰকাৰক জনাব বিচাৰিছোঁ, আমি ইউ পি পি এলৰ ফালৰ পৰা যি ব্যৱস্থাটো আমি চিন্তা কৰিছোঁ এই ব্যৱস্থাটো আজিৰ ইলেকশ্যন কমিশ্যনে ঠিকেই কৰিছে, কিন্তু তেখেতসকলে যি ধৰণে ইউ পি পি এলৰ নামত আমাৰ বি টি আৰৰ প্ৰমুখ তথা আমাৰ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নামটো লৈ তেখেতসকলে যেনেকৈ এটা এটাক কৰিছে তাত আমি ক'বলৈ বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই বি টি আৰত থকা ৩৫ লাখ মানুহ আৰু ২৩টা জাতি জনগোষ্ঠীক লৈ যি সপোনটো দেখিছে এই সপোনটো যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ১৭ বছৰ আগতে যদি দেখি লয় আজিৰ এই পৰিৱেশটো নহ'ল হয়। আজিৰ ২.৫ বছৰৰ ভিতৰত প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত এটা ভাল পৰিৱেশৰ মাজত বি টি আৰত থকা বড়োৰ লগতে ইয়াত বসবাস কৰা আন আন জনগোষ্ঠীৰ মনটো জয় কৰিছে, মনটো জিকিবলৈ তেখেতে সক্ষম হৈছে। আমি বিচাৰিছোঁ আগন্তুক বহুত বছৰলৈকে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যোৱা মানে হাগ্ৰামাৰ ১৭ বছৰৰ সময়ত যি মানে সংঘাত যিবিলাক হৈছিল, যি কনফ্লিক্টবিলাক যি হৈছিল, জনগোষ্ঠীৰ মাজত যি কনফ্লিক্ট হৈছিল এই কনফ্লিক্টটো আৰু নাথাকিব। ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছে, বড়োৰ লগতে আন আন জনগোষ্ঠীয়ে তেখেতক আঁকোৱালি লৈছে, বড়োৰ লগতে তেখেতে আন আন জনগোষ্ঠীৰ কামো তেখেতে কৰি আছে। গতিকে ইয়াত যি 15টা সমষ্টি ইয়াত বিধানসভাৰ কৰি দিয়া হৈছে এইটো আমি ৱেলকাম জনাইছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ টীমে আপোনালোকে গম পাইছে, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি গম পাইছোঁ গোসাইগাঁৱত সিদিনা তেখেতসকলে মানে মিটিং কৰি এটা মেমৰেণ্ডামটো দিছিল এছ ডি অ' গোসাইগাঁৱক, আৰু লগে লগে নেক্সট দিনাখন এইটো তেখেতসকলে উইথড্ৰ কৰিছে। ইয়াৰ মানেটো কি, তেখেতসকলে কেনেকুৱা চিন্তাধাৰা লৈ তেখেতসকলে কাম কৰিব বিচাৰিছে। আমাৰ কথাটো হ'ল ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে অধিকাৰটো পাব লাগে। ইয়াত খালী মানে কোনোবা হাগ্ৰামা মহিলাৰ নিচিনাই খালী ইলেকশ্যনৰ সময়ত ভোটৰ নামত বিভিন্ন জনগোষ্ঠীক মানে প্ৰলোভন দি বিভিন্ন কথাটো উনুকিয়াই খালী তেখেতসকলে কাম কৰাৰ নিচিনা আমি কাম নকৰোঁ। আমাৰ স্পষ্ট কথাটো হ'ল কোকৰাঝাৰটো এছ টি লাগে, এছ টি হৈ গ'ল। আমি কোকৰাঝাৰটো এছ টি হিচাপে তেখেতসকলৰ যদি নিচিনা হ'লে কোকৰাঝাৰটো আজি এছ টি নাপালোঁ হয়। তেখেতসকলে যি ধৰণৰ প্লেনিঙত কাম কৰিছিল আজি কোকৰাঝাৰটো এছ টি নাপালোঁ হয়। কিন্তু আমাৰ দলৰ পৰা যি ধৰণৰ এটা প্লেনিং কৰা হ'ল, আমাৰ দলৰ পৰা যি ধৰণৰ ইলেকশ্যন কমিশ্যনক এটা প্ৰেছাৰ কৰা হ'ল বা মেমৰেণ্ডাম দিয়া হ'ল, চৰকাৰক যি ধৰণে আমি ৰিকুৱেষ্ট কৰিলোঁ, এইটো ৰিকুৱেষ্টৰ বমজিমত আজি কোকৰাঝাৰটো আমি মানে এম পি হিচাপে এছ টি হিচাপে আমি পাইছোঁ। তাত কিন্তু নন ট্ৰাইবেল হিচাপে একো তাত বেয়া পোৱা কথা নাই, কোনেও বেয়া নাপায়। তাহানিৰ পৰা এইটো এছ টি ৰিজাৰ্ভ, আগৰ পৰা এছ টি ৰিজাৰ্ভ। আৰু বড়োসকলে এটা দীঘলীয়া সংগ্ৰাম ইয়াত কৰিছে, 40 বছৰে বড়োসকলৰ যি দীঘলীয়া সংগ্ৰামৰ ফলত ইয়াত বি এছ চি, বি টি চি আৰু আজি বি টি আৰ একৰ্ড, ইয়াত আমি একৰ্ডটো হৈছে ডেভেলপমেণ্টটো হৈছে একৰ্ড হোৱাৰ পিছত। এই বি টি চি বা বি টি আৰ হোৱাৰ পিছত ইয়াত ডেভেলপমেণ্ট হৈছে, এই যি দ্ৰুতগতিৰে যি ডেভেলপমেণ্ট হৈছে এইটো এটা আন্দোলনৰ এটা ৰিজাল্ট। গতিকে আমি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এইটো সমৰ্থন দিছোঁ বা সমৰ্থন দিছোঁ বুলি কৈছে। যি কথা কৈছে হয়, ইউ পি পি এল দলে ভোটা কম্মলৰ ৰাজনীতি কৰা নাই, ইউ পি পি এল দলে মানুহ কম্মল দিয়া নাই, ইউ পি পি এল দলে মানুহ ভোটা দিয়া নাই, কিন্তু ইউ পি পি এল দলে এতিয়া আমাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে আমি ইউ পি এছ চিৰ পৰা আৰম্ভ কৰি মেডিকেল পৰা আৰম্ভ কৰি আপোনাৰ ইঞ্জিনিয়াৰিং পৰা আৰম্ভ কৰি আমি যি টকা পইচাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভোটা কম্বলৰ নামত ছাপ্লাই দি যি টকাটো লুণ্ঠন কৰিছিল এই পইচাটো লুণ্ঠন নকৰি আমি এই ছাত্ৰ ছাত্ৰীসকলক আমি এইটো ব্যয় কৰিছোঁ, তাতে আমি খৰচ কৰিছোঁ। আমি মানৱ সম্পদ গঢ়ি তুলিব বিচাৰিছোঁ। আমাৰ বি টি আৰৰ পৰা এজন আই এছ অফিচাৰ, বি টি আৰৰ পৰা এজন আই পি এছ অফিচাৰ, বি টি আৰৰ পৰা ভাল ভাল ডক্টৰ, ইঞ্জিনিয়াৰ, আই আই টি ইঞ্জিনিয়াৰ বি টি আৰৰ পৰা ওলাওক। শিক্ষাৰ ক্ষেত্ৰত বি টি আৰটো আগবাঢ়ি যাওক। আপোনালোকে দেখিছে চিৰাং জিলা
জিলাটো আজি প্ৰত্যেক বছৰে লাষ্টত আছিল, প্ৰত্যেক বছৰে অসমত লাষ্টত আছিল। আজি কিন্তু এই 2 বছৰীয়া শাসনত 1.5 বছৰ হৈছে শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰা। এই 1.5 বছৰৰ কামৰ ফলত আজি চিৰাং জিলাটো অসমৰ ভিতৰত প্ৰথম হ'বলৈ অক্ষম হৈছে মেট্ৰিক পৰীক্ষাত। এইটো কি পৰিৱৰ্তন হয়? আজি আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টটো ছায়েন্সৰ ক্ষেত্ৰত প্ৰথম হৈছে হায়াৰ ছেকেণ্ডেৰীত, এইটো এটা পৰিৱৰ্তন হয়। এই পৰিৱৰ্তন বিচাৰিছোঁ আমি। ইয়াতে কাট মাৰ যুদ্ধ কৰিবলৈ পৰিৱৰ্তন বিচৰা নাই। আমি পৰিৱৰ্তন বিচাৰিছোঁ এটা সভ্য সমাজ গঢ়াৰ কাৰণে, সভ্য সংস্কাৰ সমাজ গঢ়াৰ কাৰণে, সংস্কাৰী সমাজ গঠন কৰাৰ কাৰণে আমি পৰিৱৰ্তন বিচাৰিছোঁ। ভাল সমাজ গঠন কৰাৰ কাৰণে পৰিৱৰ্তন বিচাৰিছোঁ। ৰাজনীতিৰ নামত মানুহ কাট মাৰ কৰা, ৰাজনীতিৰ নামত মানুহ মাৰপিট কৰা, এইটো আমি বিচৰা নাই। ৰাজনীতিটো আহিব যাব, কিন্তু আমাৰ সমাজটো আমি গঢ়ি তুলিব লাগিব। ভাল সমাজ যেতিয়া আমি গঢ়ি তুলি ইয়াত বিটিআৰত, তেতিয়া আমাৰ এটা লংজিবিলিটি থাকিব, যিটো এটা এজেণ্ডাটো লৈ আমাৰ চৰকাৰে কাম কৰিছে। আপোনালোকে দেখিব, ছ'চিয়েল মিডিয়াৰ পৰা আপোনালোকে গম পাব, আৰু আপোনালোকে এইটো প্ৰচাৰ কৰিব। অতি সোনকালে বহুত ৰাইজৰ মানে সুকলমে হোৱা কামবিলাক বা ৰাইজৰ ভালৰ কাৰণে কাম হোৱাবিলাক বা ৰাইজক লৈ যি আঁচনিবিলাক তৈয়াৰ কৰা হৈছে, এইটো আপোনালোকে ফিল্ডত দেখিবলৈ পাব। এইটো আপোনালোকে নিশ্চয় তেতিয়া আপোনালোকে বুজাব পাৰিব, আৰু এই হাগ্ৰমা মহিলাৰ টিমক আপোনালোকে এটা ভাল উত্তৰ দিবলৈ সক্ষম হ'ব। पायनिर एकाडेमि बरमायाव HS फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं। पायनिर एकाडेमि बरमायाव HS फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमि बरमायाव HS फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनिर एकाडेमि बरमायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनिर एकाडेमि बरमायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyborma.organization आरो pioneeracademyborma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।